Welcome to Ranjita's videos. মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজি ভিডিঅ' হ'ব পাঠ 7 মোহন আৰু কলিয়া পাঠৰ আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। চেনেলত নতুনকৈ আহিছে যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিব, নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব। লগতে ভিডিঅ' ভাল লাগিলে লাইকো কৰিব। সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ। আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। ক্ৰিয়াকলাপ অৰ্থৰ সৈতে চিনাকি হওঁ আহা আগৰ দৰে কিতাপৰ পৰাই মুখস্থ কৰিবা। এতিয়া আমি আলোচনা কৰোঁ। 1 নং প্ৰথমে কোৱা তাৰ পাছত লিখা। ক নৱাৰুণৰ কিয় নিজৰ ঘৰখনলৈ মনত পৰিছিল? উত্তৰ নৱাৰুণৰ মাহীয়েকৰ ল'ৰা ভাস্কৰে ঘৰত পোৱা কুকুৰক পিটি লেঙেৰা কৰা দেখি নৱাৰুণৰ নিজৰ ঘৰখনলৈ মনত পৰিছিল। খ প্ৰশ্ন ঘৰখনৰ লগতে আৰু কাৰ কথা নৱাৰুণৰ মনলৈ আহিছিল? উত্তৰ ঘৰখনৰ লগতে নৱাৰুণৰ নিজৰ ঘৰত পোৱা অতি মৰমৰ মোহন নামৰ কুকুৰটোৰ কথা নৱাৰুণৰ মনলৈ আহিছিল। গ প্ৰশ্ন নৱাৰুণৰ সৈতে মোহনে কি কৰিছিল? গড় উত্তৰ নৱাৰুণৰ সৈতে মোহনে গা ধুবলৈ গৈ পুখুৰীত জঁপিয়াই সাঁতুৰি থাকে। নৱাৰুণ পৰা টেবুলখনৰ তলতে মোহনে শুই থাকে। মোহনক স্কুলত থৈ আহে আৰু স্কুলৰ পৰা আহোঁতেও আগবঢ়াই আনেগৈ। তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা। এতিয়া আমি আলোচনা কৰোঁ ঘ নং প্ৰশ্নৰ উত্তৰ। ঘ নং প্ৰশ্ন মোহনে নৱাৰুণক স্কুলত থবলৈ যাওঁতে ৰাস্তাই কিয় প্ৰস্ৰাৱ কৰিছিল? ঘ উত্তৰ মোহনে নৱাৰুণক স্কুলত থবলৈ যাওঁতে উভতি আহোঁতে ৰাস্তা হেৰুৱাই বুলি ৰাস্তাই প্ৰস্ৰাৱ কৰিছিল। ঙ প্ৰশ্ন নৱাৰুণে ভাস্কৰৰ সতে কিয় নেখেলে বুলি কৈছিল? উত্তৰ ভাস্কৰে নিজৰ ঘৰত পোৱা কুকুৰটোক মৰা দেখি নেখেলে বুলি কৈছিল। প্ৰথম ছ প্ৰশ্ন কলিয়াই ভাস্কৰহঁতৰ ঘৰৰ কি উপকাৰ কৰিছিল? উত্তৰ প্ৰথম ছ উত্তৰ কলিয়াই ভাস্কৰহঁতৰ ঘৰত পহৰা দি থাকে। ফুলনিৰ ফুল, বাৰীৰ শাক পাচলি এইবোৰ খাবলৈ অহা গৰু ছাগলীক খেদি নি দূৰৈত থৈ আহেগৈ আদি কামবোৰ কৰি উপকাৰ কৰিছিল। দ্বিতীয় ছ প্ৰশ্ন নৱাৰুণৰ কথাত ভাস্কৰে কি উপলব্ধি কৰিলে? উত্তৰ ইমান দিনে কলিয়াক গুৰুত্ব নিদিয়া কথাটো নৱাৰুণৰ কথাত ভাস্কৰে উপলব্ধি কৰিলে। ২ নং প্ৰশ্ন তোমাৰ ঘৰত থকা পোহনীয়া জীৱ-জন্তুক লৈ কাহিনী লিখিবলৈ যত্ন কৰা। উত্তৰত লিখিবা আমাৰ ঘৰত থকা পোহনীয়া ছাগলী পোৱালিটোৰ নাম হ'ল ৰুমি। ৰুমিয়ে অনবৰতে মোৰ কাষতে থাকে। মই ক'ৰবালৈ ওলাই গ'লে সিও মোৰ পাছে যায়। ৰুমি বুলি মাতিলেই য'তেই নাথাকক দৌৰি মোৰ কাষলৈ আহে। মৰমৰ ছাত্ৰ ছাত্ৰী মোৰ ফালৰ পৰা মই দিলোঁ, তোমালোকৰ ফালৰ পৰা লিখিবলৈ যত্ন কৰিবা তোমালোকেও। এতিয়া আমি আলোচনা কৰোঁ। ৩ নং চোৱা কোনে কৈছিল কাক কৈছিল? ক নাই নেখেলো, খেলিবলৈ মোৰ মন যোৱা নাই। উত্তৰ কৰ উত্তৰত নৱাৰুণে ভাস্কৰক কৈছিল। খ প্ৰশ্ন তুমি যে কি ল'ৰা, এটা কুকুৰক মৰাৰ কাৰণে তুমি মোক নমতা হৈছা, সিটো আৰু মানুহ নহয়। উত্তৰ খৰ উত্তৰত লিখিবা ভাস্কৰে নৱাৰুণক কৈছিল। গ প্ৰশ্ন চোৱা হ'ব দিয়া মই আৰু তোমাক বেয়া পাই নাথাকো। উত্তৰ গড় উত্তৰত লিখিবা নৱাৰুণে ভাস্কৰক কৈছিল। এতিয়া আমি আলোচনা কৰোঁ ৪ নং চোৱা বাক্য ৰচনা কৰা। বাক্য ৰচনা কৰিবলৈ দিয়া হৈছে। এতিয়া আমি আগৰ দৰে বাক্য ৰচনা কৰিম। বাক্য ৰচনাত চোৱা খোৱাই বোৱাই মায়ে ৰীতাক খোৱাই বোৱাই পঠালে। লেঙেৰিয়াই সি এতিয়াও লেঙেৰিয়াই খোজ কাঢ়ি আছে। তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা। এতিয়া আমি আলোচনা কৰোঁ ৫ নং চোৱা বুজা আৰু লিখা। ক চোৱা শাক আৰু পাচলি। ইয়াত হাইফেন ব্যৱহাৰ কৰা হৈছে মাজত।
খ চোৱা গৰু আৰু ছাগলী গৰু ছাগলী হাইফেন ব্যৱহাৰ কৰা হৈছে। গ চোৱা কুকুৰ আৰু মেকুৰী কুকুৰ মেকুৰী হাইফেন ব্যৱহাৰ কৰা হৈছে। ঘ চোৱা দিন আৰু ৰাতি দিন ৰাতি হাইফেন ব্যৱহাৰ কৰা হৈছে। উঙ চোৱা ৰাম আৰু লক্ষ্মণ ৰাম আৰু লক্ষ্মণত ইয়াত হাইফেন ব্যৱহাৰ কৰা হৈছে। এতিয়া আমি আলোচনা কৰোঁ ৬ নং। ৬ নঙত চোৱা বাকচত থকা শব্দৰে খালী ঠাই পূৰোৱা। বাকচত ইয়াত শব্দ দিয়া হৈছে, ইয়াত খালী ঠাই দিয়া হৈছে। ইয়াত আমাক শব্দ ক'ত কি বহাবলৈ দিয়া হৈছে। এতিয়া আমি আলোচনা কৰিম। ক কুকুৰে ভুকে ভুকে বাকচত আছে হয়নে? গৰুৱে হেম্বেলিয়ায়, সিংহই গোজৰে, শিয়ালে হোৱা দিয়ে, ছাগলীয়ে বেবায়, মেকুৰীয়ে মেও মেও, সাপে ফুচফুচায়, মহে কুনকুনায়, বান্দৰে খেক খেকায়। আমাক ইয়াত বাকচত দিয়া হৈছে। মই ইয়াত আগতীয়াকৈ লিখি থৈছোঁ, তোমালোকে কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। ঠিক আছে। ৭ নং তোমালোকে শুনা আৰু লিখা দিয়া হৈছে। তোমালোকে শ্ৰেণীকোঠাতে ধুনীয়াকৈ শুনিবা আৰু লিখিবলৈ যত্ন কৰিবা। আশা ৰাখিছোঁ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা। ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।